নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মিয়াক লৈ গৰ্জন দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী স্পষ্টকৈ কৈছে সকলো মিয়াক খেদি পঠিওৱা হ'ব তাৰ সমান্তৰালকৈ অহাবাৰ তেওঁলোকৰ মেৰুদণ্ড ভঙা হ'ব এইবাৰ তেওঁলোকৰ হাত ভৰি ভঙা হ'ল অহাবাৰ তেওঁলোকৰ মেৰুদণ্ড সমান্তৰালকৈ ৰাজনৈতিক মেৰুদণ্ড ভঙা হ'ব বুলি পোনপটীয়াকৈ কৈছে মুখ্যমন্ত্ৰীয়ে তাৰ সমান্তৰালকৈ কৈছে হিমন্ত বিশ্ব শৰ্মাই যি কাম কৰে হাতে কামে কৰে সংবাদ মাধ্যমৰ সন্মুখত কোনো কথা নকয় আৰু মুখ্যমন্ত্ৰী কোনেও ৰখাব নোৱাৰে বুলি স্পষ্টকৈ কৈছে গৌৰৱ আৰু আজমল অসমীয়াৰ সন্মুখত থিয় হ'ব নোৱাৰে তাৰ সমান্তৰালকৈ মিয়াক পোনপটীয়াকৈ ৰঙা চকু দেখুৱাইছে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে যে অহাবাৰ তেওঁলোকক খেদি পঠিওৱা হ'ব আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং এটা ডাঙৰ খবৰ অসমৰ পৰা প্ৰতিটো মিয়াক খেদি মুখ্যমন্ত্ৰীৰ লাউড এণ্ড ক্লিয়াৰ বাৰ্তা পোনপটীয়াকৈ কৈছে অসমৰ পৰা সকলো মিয়াক খেদি পঠিওৱা হ'ব এইবাৰ হাত মূৰ ভাঙিলো অহাবাৰ তেওঁলোকৰ ৰাজনৈতিক মেৰুদণ্ড ভঙা হ'ব আজমল গৌৰৱ কোনো অসমীয়াৰ সন্মুখত থিয় হোৱাৰ সাহস নাই আজমল গৌৰৱ গগৈ কোনো অসমীয়াৰ সন্মুখত থিয় হোৱাৰ সাহস পৰ্যন্ত নাই মই 1.5 লাখ বিঘা ভূমি উচ্ছেদ কৰিলো কিন্তু মোক কোনেও ৰখাব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই যি কাম কৰে হাতে কামে কৰে অসমৰ পৰা প্ৰতিটো মিয়াক খেদি পঠাম বুলি পোনপটীয়াকৈ কৈছে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰীৰ ৰণচণ্ডীৰো দেখিবলৈ পোৱা গৈছে মিয়াক লৈ স্পষ্ট ৰূপত গৰ্জন দেখিবলৈ পোৱা গৈছে মিয়াক ৰঙা চকু দেখুৱাইছে মুখ্যমন্ত্ৰীয়ে অহাবাৰ তেওঁলোকৰ মেৰুদণ্ড ভঙা হ'ব বুলি পোনপটীয়াকৈ কৈছে এইবাৰ তেওঁলোকৰ হাত মূৰ ভাঙিলো অহাবাৰ তেওঁলোকৰ মেৰুদণ্ড ভঙা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ কোৱা দেখিবলৈ পোৱা গৈছে আৰু এই ক্ষেত্ৰত কোনেও ৰখাব নোৱাৰে আজমল গৌৰৱ গগৈ কাৰো অসমীয়াৰ সন্মুখত থিয় হোৱাৰ সাহস নাই অসমৰ পৰা সকলো মিয়াক খেদি পঠিওৱা হ'ব মোক কোনে কি কৰিব পাৰিব বুলিও প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে মই যি কাম কৰোঁ হাতে কামে কৰোঁ মই সংবাদ মাধ্যমৰ সন্মুখত কোনো কথা নকওঁ মই যি কওঁ হাতে কামে কৰি দেখুৱাওঁ আৰু এই ক্ষেত্ৰত মোক কোনেও ৰখাব নোৱাৰে বুলি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে সব খেদিম এইবাৰতো হাৰ মূৰ ভৰি হাত ভাঙিলো অহাবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ডও ভাঙি দিম আজমলে হওক গৌৰৱ গগৈ হওক অসমীয়া মানুহৰ আগত থিয় হ'ব নোৱাৰে এই দিন পাৰ হৈ গ'ল এতিয়া প্ৰেছত বাইট দি নহ'ব মই 1.5 লাখ বিঘা মাটিৰ পৰা খেদিলো কোনোবাই কিবা কৰিব পাৰিলে নেকি গতিকে মই প্ৰেছত বাইট দি কাম নকৰোঁ মই হাতে কামে কৰা মানুহ আজি মঙলদৈ সব খেদিম এইবাৰতো হাৰ মূৰ ভৰি হাত ভাঙিলো অহাবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ডও ভাঙি দিম সব খেদিম এইবাৰতো হাৰ মূৰ ভৰি হাত ভাঙিলো অহাবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ডও ভাঙি দিম আজমলে হওক গৌৰৱ গগৈ হওক অসমীয়া মানুহৰ আগত থিয় হ'ব নোৱাৰে এই দিন পাৰ হৈ গ'ল এতিয়া প্ৰেছত বাইট দি নহ'ব মই 1.5 লাখ বিঘা মাটিৰ পৰা খেদিলো কোনোবাই কিবা কৰিব পাৰিলে নেকি গতিকে মই প্ৰেছত বাইট দি কাম নকৰোঁ মই হাতে কামে কৰা মানুহ আজি মঙলদৈ সব খেদিম এইবাৰতো হাৰ মূৰ ভৰি হাত ভাঙিলো অহাবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ডও ভাঙি দিম আজমলে হওক গৌৰৱ গগৈ হওক অসমীয়া মানুহৰ আগত থিয় হ'ব নোৱাৰে এই দিন পাৰ হৈ গ'ল এতিয়া প্ৰেছত বাইট দি নহ'ব মই 1.5 লাখ বিঘা মাটিৰ পৰা খেদিলো কোনোবাই কিবা কৰিব পাৰিলে নেকি গতিকে মই প্ৰেছত বাইট দি কাম নকৰোঁ মই হাতে কামে কৰা মানুহ আজি মঙলদৈ সব খেদিম এইবাৰতো হাৰ মূৰ ভৰি হাত ভাঙিলো অহাবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ডও ভাঙি দিম আজমলে হওক গৌৰৱ গগৈ হওক অসমীয়া মানুহৰ আগত থিয় হ'ব নোৱাৰে এই দিন পাৰ হৈ গ'ল এতিয়া প্ৰেছত বাইট দি নহ'ব মই 1.5 লাখ বিঘা মাটিৰ পৰা খেদিলো কোনোবাই কিবা কৰিব পাৰিলে নেকি গতিকে মই প্ৰেছত বাইট দি কাম নকৰোঁ মই হাতে কামে কৰা মানুহ আজি মঙলদৈ সব খেদিম
এইবাৰতো হাৰ মোৰ ভৰি হাত ভাঙিলোঁ, অহাবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ডও ভাঙি দিম। আজমলে হওক গৌৰৱ গগৈ হওক অসমীয়া মানুহৰ আগত থিয় হ'ব নোৱাৰে। এই দিন পাৰ হৈ গ'ল। এতিয়া প্ৰেছত বাইট দি নহ'ব। মই 1.5 লাখ বিঘা মাটিৰ পৰা খেদিলোঁ, কোনোবাই কিবা কৰিব পাৰিলে নেকি? গতিকে মই প্ৰেছত বাইট দি কাম নকৰোঁ, মই হাতে কামে কৰা মানুহ। আজি মঙলদৈ চব খেদিম। এইবাৰতো হাৰ মোৰ ভৰি হাত ভাঙিলোঁ, অহাবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ডও ভাঙি দিম। আজমলে হওক গৌৰৱ গগৈ হওক অসমীয়া মানুহৰ আগত থিয় হ'ব নোৱাৰে। এই দিন পাৰ হৈ গ'ল। এতিয়া প্ৰেছত বাইট দি নহ'ব। মই 1.5 লাখ বিঘা মাটিৰ পৰা খেদিলোঁ, কোনোবাই কিবা কৰিব পাৰিলে নেকি? গতিকে মই প্ৰেছত বাইট দি কাম নকৰোঁ, মই হাতে কামে কৰা মানুহ। আজি মঙলদৈ চব খেদিম। এইবাৰতো হাৰ মোৰ ভৰি হাত ভাঙিলোঁ, অহাবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ডও ভাঙি দিম। আজমলে হওক গৌৰৱ গগৈ হওক অসমীয়া মানুহৰ আগত থিয় হ'ব নোৱাৰে। এই দিন পাৰ হৈ গ'ল। এতিয়া প্ৰেছত বাইট দি নহ'ব। মই 1.5 লাখ বিঘা মাটিৰ পৰা খেদিলোঁ, কোনোবাই কিবা কৰিব পাৰিলে নেকি? গতিকে মই প্ৰেছত বাইট দি কাম নকৰোঁ, মই হাতে কামে কৰা মানুহ। আজি মঙলদৈ চব খেদিম। এইবাৰতো হাৰ মোৰ ভৰি হাত ভাঙিলোঁ, অহাবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ডও ভাঙি দিম। আজমলে হওক গৌৰৱ গগৈ হওক অসমীয়া মানুহৰ আগত থিয় হ'ব নোৱাৰে। এই দিন পাৰ হৈ গ'ল। এতিয়া প্ৰেছত বাইট দি নহ'ব। মই 1.5 লাখ বিঘা মাটিৰ পৰা খেদিলোঁ, কোনোবাই কিবা কৰিব পাৰিলে নেকি? গতিকে মই প্ৰেছত বাইট দি কাম নকৰোঁ, মই হাতে কামে কৰা মানুহ। আজি মঙলদৈ চব খেদিম। এইবাৰতো হাৰ মোৰ ভৰি হাত ভাঙিলোঁ, অহাবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ডও ভাঙি দিম। আজমলে হওক গৌৰৱ গগৈ হওক অসমীয়া মানুহৰ আগত থিয় হ'ব নোৱাৰে। এই দিন পাৰ হৈ গ'ল। এতিয়া প্ৰেছত বাইট দি নহ'ব। মই 1.5 লাখ বিঘা মাটিৰ পৰা খেদিলোঁ, কোনোবাই কিবা কৰিব পাৰিলে নেকি? গতিকে মই প্ৰেছত বাইট দি কাম নকৰোঁ, মই হাতে কামে কৰা মানুহ। আজি মঙলদৈ চব খেদিম। এইবাৰতো হাৰ মোৰ ভৰি হাত ভাঙিলোঁ, অহাবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ডও ভাঙি দিম। আজমলে হওক গৌৰৱ গগৈ হওক অসমীয়া মানুহৰ আগত থিয় হ'ব নোৱাৰে। এই দিন পাৰ হৈ গ'ল। এতিয়া প্ৰেছত বাইট দি নহ'ব। মই 1.5 লাখ বিঘা মাটিৰ পৰা খেদিলোঁ, কোনোবাই কিবা কৰিব পাৰিলে নেকি? গতিকে মই প্ৰেছত বাইট দি কাম নকৰোঁ, মই হাতে কামে কৰা মানুহ। আজি মঙলদৈ চব খেদিম। এইবাৰতো হাৰ মোৰ ভৰি হাত ভাঙিলোঁ, অহাবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ডও ভাঙি দিম। আজমলে হওক গৌৰৱ গগৈ হওক অসমীয়া মানুহৰ আগত থিয় হ'ব নোৱাৰে। এই দিন পাৰ হৈ গ'ল। এতিয়া প্ৰেছত বাইট দি নহ'ব। মই 1.5 লাখ বিঘা মাটিৰ পৰা খেদিলোঁ, কোনোবাই কিবা কৰিব পাৰিলে নেকি? গতিকে মই প্ৰেছত বাইট দি কাম নকৰোঁ, মই হাতে কামে কৰা মানুহ। আজি মঙলদৈ চব খেদিম। এইবাৰতো হাৰ মোৰ ভৰি হাত ভাঙিলোঁ, অহাবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ডও ভাঙি দিম। আজমলে হওক গৌৰৱ গগৈ হওক অসমীয়া মানুহৰ আগত থিয় হ'ব নোৱাৰে। এই দিন পাৰ হৈ গ'ল। এতিয়া প্ৰেছত বাইট দি নহ'ব। মই 1.5 লাখ বিঘা মাটিৰ পৰা খেদিলোঁ, কোনোবাই কিবা কৰিব পাৰিলে নেকি? গতিকে মই প্ৰেছত বাইট দি কাম নকৰোঁ, মই হাতে কামে কৰা মানুহ। আজি মঙলদৈ চব খেদিম। এইবাৰতো হাৰ মোৰ ভৰি হাত ভাঙিলোঁ, অহাবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ডও ভাঙি দিম। আজমলে হওক গৌৰৱ গগৈ হওক অসমীয়া মানুহৰ আগত থিয় হ'ব নোৱাৰে। এই দিন পাৰ হৈ গ'ল। এতিয়া প্ৰেছত বাইট দি নহ'ব। মই 1.5 লাখ বিঘা মাটিৰ পৰা খেদিলোঁ, কোনোবাই কিবা কৰিব পাৰিলে নেকি? গতিকে মই প্ৰেছত বাইট দি কাম নকৰোঁ, মই হাতে কামে কৰা মানুহ। আজি মঙলদৈ চব খেদিম। এইবাৰতো হাৰ মোৰ ভৰি হাত ভাঙিলোঁ, অহাবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ডও ভাঙি দিম। আজমলে হওক গৌৰৱ গগৈ হওক অসমীয়া মানুহৰ আগত থিয় হ'ব নোৱাৰে। এই দিন পাৰ হৈ গ'ল। এতিয়া প্ৰেছত বাইট দি নহ'ব। মই 1.5 লাখ বিঘা মাটিৰ পৰা খেদিলোঁ, কোনোবাই কিবা কৰিব পাৰিলে নেকি? গতিকে মই প্ৰেছত বাইট দি কাম নকৰোঁ, মই হাতে কামে কৰা মানুহ। আজি মঙলদৈ চব খেদিম।
এইবাৰতো হাৰ মোৰ ভৰি হাত ভাঙিলোঁ, অহাবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ডও ভাঙি দিম। আজমলে হওক গৌৰৱ গগৈ হওক অসমীয়া মানুহৰ আগত থিয় হ'ব নোৱাৰে। এই দিন পাৰ হৈ গ'ল। এতিয়া প্ৰেছত বাইট দি নহ'ব। মই 1.5 লাখ বিঘা মাটিৰ পৰা খেদিলোঁ, কোনোবাই কিবা কৰিব পাৰিলে নেকি? গতিকে মই প্ৰেছত বাইট দি কাম নকৰোঁ, মই হাতে কামে কৰা মানুহ। আজি মঙলদৈ চব খেদিম। এইবাৰতো হাৰ মোৰ ভৰি হাত ভাঙিলোঁ, অহাবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ডও ভাঙি দিম। আজমলে হওক গৌৰৱ গগৈ হওক অসমীয়া মানুহৰ আগত থিয় হ'ব নোৱাৰে। এই দিন পাৰ হৈ গ'ল। এতিয়া প্ৰেছত বাইট দি নহ'ব। মই 1.5 লাখ বিঘা মাটিৰ পৰা খেদিলোঁ, কোনোবাই কিবা কৰিব পাৰিলে নেকি? গতিকে মই প্ৰেছত বাইট দি কাম নকৰোঁ, মই হাতে কামে কৰা মানুহ। আজি মঙলদৈ চব খেদিম।